আমাৰ আগৰ বক্তাসকলে কোৱা দৰে আমি 8-10 বছৰ বা 7-8 বছৰৰ ভিতৰত আমি যদি সকলোৱে এখন সফল ব্যক্তি সফল সুনাগৰিক হিচাপে আমি দেখিবলৈ পাওঁ এই আশা কৰিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য মহিমাতাই শেষ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। Proszę. এইবাৰ আমি জনাবলৈ লৈছোঁ আমাৰ নিচেই কাষত থকা গাঁও চান্দিয়া গাঁও বিশ্বাস দিছিলে তেখেত আমাৰ শ্ৰীযুত সত্যপুৰম বিতৰণ কৰিছে তথা এভিএমছৰ প্ৰেচিডেণ্ট দৰেন হাজাৰী বৰ্মনক অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি তোমাৰ নামটো ক'বাচোন। নমস্কাৰ, মোৰ নাম মৌকহি ৰায়। তুমি এবাৰ হাইস্কুল শিক্ষান্তত কিমান পাৰ্চেণ্ট লৈ তুমি উত্তীৰ্ণ হৈছা? 84%। 84%। তুমি কেনেকৈ পঢ়িছিলা? মানে পঢ়াটোতো পঢ়িছোঁ, কিন্তু নিজৰ মা দেউতাৰ প্ৰচেষ্টাৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যি কষ্ট কৰিছিল আমাৰ বাবে, তাৰ বাবে এনেকুৱা এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। দিনত কিমানকৈ পঢ়িছিলা? দিনততো তেনেকৈ দিনত কমেও 4-5 ঘণ্টা তেনেকৈ পঢ়িছোঁ। তোমাৰ প্ৰিয় বিষয়টো কি আছিলে? মেথছ। মেথছটো কিয় ভাল লাগে তোমাৰ? ভাল লাগে আৰু মেথছটো কৰি ভাল লাগে। 2027 চনত যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেখেতসকলক কি পৰামৰ্শ যাতে ভালকৈ পঢ়ে আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে যি শিকায় তাক মনোযোগেৰে কৰে। মোৰ নাম বিতুপন ৰয়। তুমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিমান পাৰ্চেণ্ট লৈ পাছ কৰিছা? 84.5 লেটাৰ আছিলে? আছিল। কোন কোন বিষয়ৰ? সকলোতে আছিল। সকলোতে লেটাৰ আছিলে। তুমি যে সফলতা লাভ কৰিলা, ইয়াৰ আঁৰত কোন আছিলে? ইয়াৰ আঁৰত মোৰ মা দেউতাক, শিক্ষক শিক্ষয়িত্ৰীসকলে কৰা চেষ্টাৰ ফলত। তোমাৰ প্ৰিয় বিষয় কি আছিলে? গণিত। গণিতটো কিয় ভাল লাগে? গণিতটো মই মানে সৰুৰে পৰা গণিতটো ভাল পাই আছিলোঁ ন, কৰিব ভাল লাগে মোৰ সৰুৰে পৰা, গণিতটো ফেভৰেট ছাবজেক্ট। ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যতত মই ছায়েন্স ষ্ট্ৰীম লৈ ইণ্ডিয়ান আৰ্মি অফিচাৰ হ'ম। ইণ্ডিয়ান আৰ্মি অফিচাৰ। কোন কলেজত নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে? হায়াৰ ছেকেণ্ডাৰীত নেশ্যনেল কেৰিয়াৰ ইনষ্টিটিউটত। প্ৰথমে মই নিউজ চেনেললৈ মই প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। এইবাৰ 2025-26 আমাৰ এই জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ হাইস্কুলৰ ফলাফলৰ বিষয়ে আপুনি মোক ক'বলৈ কৈছে, যে মই শুনি পেলাই গৌৰৱ অনুভৱ কৰিছোঁ যে এই বছৰৰ 2025-26 যি আমাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ ফলাফল এয়া আমাৰ 100%। আৰু 100%এই কৈ পেলাই আমি শান্ত থাকিব বিচৰা নাই, কাৰণ আমাৰ যিকেইজন ষ্টুডেণ্টে পৰীক্ষা দিছিলে, অৰ্থাৎ 22 জন ষ্টুডেণ্টে পৰীক্ষা দিছিলে, আৰু এই 22 জন ষ্টুডেণ্টৰ ভিতৰত 17 জন আমাৰ ফাৰ্ষ্ট ডিভিজন, 5 জন আমাৰ ছেকেণ্ড ডিভিজন। আৰু এই ফাৰ্ষ্ট ডিভিজন 17 জনৰ ভিতৰত
আমাৰ ইষ্টৰ পোৱা 3জন আছে। অলপৰ কাৰণে হয়তো ডিষ্টিংশ্যন পাব পৰা নাই, 84 পইণ্ট সামথিং আছে, গতিকে 85% অলপৰ কাৰণে নহ'ল। এইখিনিৰ কাৰণে আমি অলপ দুখিত। এই বিষয়ে মই ক'বলৈ গ'লে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ ফলাফলটো এই বছৰৰ কাৰণেই সেইটো নহয়, আমাৰ প্ৰতি বছৰেই 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আছে। আমাৰ যোৱা 2023 চনত 95% সামথিং পাই পেলাই পাছ কৰিছিলে। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ এইখন স্কুলৰ ছাত্ৰী এজনীয়ে সৰ্বশ্ৰেষ্ঠ নাম্বাৰ মানে আনিব পাৰিছিলে। স্যাৰ, এইবাৰৰ আজি সফলতা ভিতৰত শিক্ষকসকলৰ ভূমিকা কেনেধৰণৰ আছে? শিক্ষকসকলৰ ভূমিকা ক'বলৈ গ'লে ইয়াত শিক্ষকসকলৰ ভূমিকা যথেষ্ট। এই ক্ষেত্ৰত এই ফলাফলৰ ক্ষেত্ৰত শিক্ষকসকলক আমি কৃতিত্ব প্ৰদান কৰিব লাগিব। তেওঁলোকৰ কৃতিত্বৰ কাৰণেই আমাৰ প্ৰতি বছৰেই ছাত্ৰ ছাত্ৰীৰ রেজাল্ট 100% হয়। বিশেষ করে আমার ক্লাস 10ত যিসকল ছাত্র ছাত্রীক শিক্ষা প্রদান করে, যে কেইজন শিক্ষক শিক্ষয়িত্রীয়ে তেওঁলোক যথেষ্ট পৰিশ্ৰম কৰে। তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই, নোট দিয়ে, ৰিডিং লয়, ফিডবেক গোটেইখিনি লয়। আৰু ফিডবেক গোটেইখিনি লোৱাৰ পিছতো আকৌ আমাৰ এই বিদ্যালয়খনৰ যে আমাৰ কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষসকলৰ লগত আমি সকলোৱে মিলি একেলগে বহি আলোচনা কৰোঁ। আলোচনা কৰাৰ পিছত ৰুটিন যুগুত কৰোঁ। আকৌ ঠিক মেট্ৰিক পৰীক্ষাৰ 2 মাহ আগত আমি নতুনকৈ এখন ৰুটিন উলিয়াওঁ, যিখন ৰুটিন আমি বেলেগ ধৰণৰ কৌশলৰে ওলোৱা হয়। আৰু সেই ৰুটিনখনত আমাৰ হোম ভিজিটৰ কথা থাকে। স্কুল ছুটিৰ পিছত ল'ৰা ছোৱালীসকলৰ, এই ছাত্ৰ ছাত্ৰীসকলৰ ফিডবেক লোৱাৰ কথা, মুখস্থ লোৱাৰ কথা থাকে। আৰু সেই ৰুটিনখনত প্ৰতিদিনে যে প্ৰতিটো ছাবজেক্ট লোৱা হয় তেনেকুৱা নহয়। প্ৰতিদিন 2টাকৈ ছাবজেক্ট আমি হোমৱৰ্ক দিয়া হয়। হোমৱৰ্ক দিয়াৰ পিছত নেক্সট দিনাখন ক্লাছ হয়। ক্লাছ হোৱাৰ পিছত ছুটিৰ পিছত সেই 2টা ছাবজেক্টৰ ফিডবেক লোৱা হয়, মুখস্থ লোৱা হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে মুখস্থ দিব নোৱাৰে তেওঁলোকক আমি স্কুলত ৰাখি পেলাই সিহঁতৰ লগত থাকি মুখস্থ কৰোৱাই, মুখস্থ লৈ পেলাই তাৰপিছত সন্ধিয়া বা ৰাতি সেই গাৰ্জিয়ানক মাতি সেই ছাত্ৰজনক গতাই দিওঁ। ইমানখিনি কষ্ট কৰাৰ কাৰণ মানে আমাৰ ৰেজাল্টটো ভাল হ'ব লাগে, যিহেতু আমাৰ এখন প্ৰাইভেট স্কুল। আৰু ইয়াৰ মূলতে আমাৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলে আমি কৰ্তৃপক্ষ প্লাছ সকলো শিক্ষক লৈ যি কৌশল অৱলম্বন কৰা হয়, যি ৰুটিন আমি যুগুত কৰা হয়, এই ৰুটিনৰ কোনো ধৰণৰ বিৰোধিতা নকৰে। আমি যেনেকৈ শিক্ষকসকলক নিয়মবিলাক কৈ দিওঁ, যেনেকৈ পঢ়াব কওঁ, যেনেকৈ ফিডবেক ল'ব কওঁ, তেনেকৈ শিক্ষকসকলে গোটেইখিনি মানি লয়। আৰু তেনেধৰণে অশেষ কষ্ট কৰি পেলাই ছাত্ৰ ছাত্ৰীখিনি ৰিজাল্ট ভাল কৰা হয়। বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত আগন্তুক দিনত কি পৰিকল্পনা আছে? আগন্তুক দিনত পৰিকল্পনা মানে আমাৰ বিদ্যালয়খন যাতে আৰু বহুত মানে ওপৰ শিখৰলৈ আগবাঢ়িব পাৰে, তাৰ বাবে আমি আমাৰ কৰ্তৃপক্ষ লগত গাৰ্জিয়ান লগতে শিক্ষকসকল তেওঁলোকক লৈ আমি বহি পেলাই আলোচনা কৰিম। আলোচনা কৰাৰ পিছতহে আমি পদক্ষেপ ল'ম। কাৰণ আমি প্ৰতি বছৰেই এই প্ৰচেছবিলাক কৰি আহিছোঁ। এইবেলি যেনেধৰণৰ ফল হৈছে, ফলাফল পাইছোঁ, নেক্সট বছৰত যাতে ইয়াতকৈ আৰু দ্বিগুণ ফলাফল আমি পাব পাৰোঁ, তাৰ বাবে আমি
ছাত্ৰ ছাত্ৰী লগত থাকেই আমাৰ অভিভাৱকসকল, তাৰপিছত শিক্ষকসকল, কৰ্তৃপক্ষ একেলগে বহি আমি আলোচনা কৰাৰ পিছত কৌশলবিলাক আমি যুগুত কৰি ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।